সাম্প্রদায়িক রাজনীতি বন্ধ করো, সাম্প্রদায়িক রাজনীতি বন্ধ করো। হিন্দু মুসলমানের মধ্যে ভাগ ভাগ করার নাশ চলিব, হিন্দু মুসলমানের মধ্যে ভাগ ভাগ করার নাশ চলিব, গরিব মানুষ উচ্ছেদ করার নাশ চলিব, সংস্থাপন অভিযানে উচ্ছেদ করার নাশ চলিব। উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা। উচ্ছেদ বন্ধ রাখো, উচ্ছেদ করা নাশ চলিব। উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা। উচ্ছেদ বন্ধ রাখো, উচ্ছেদিত পৰিয়ালসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা। हम एक हैं, तो हम एक हैं, तो हम एक हैं। उच्ছেद बंद रखो, उच्ছেद बंद रखो। বিকল্প ব্যৱস্থা নকৰাকৈ যধে মধে উচ্ছেদ কৰাক আমি কেতিয়াও সমৰ্থন নকৰোঁ। আৰু ইতিমধ্যে আমাৰ হাছিলাত য'ত 1951 চনত NRC আছিলে, সেইবিলাক মানুহ 66 ভোটাৰ দিছে, সেইবিলাক মানুহ উচ্ছেদ কৰিছে, কোনো বিকল্প ব্যৱস্থা দিয়া নাই। সেইদিনাখন পাইকানত উচ্ছেদ কৰিছে, সেইবিলাক মানুহক উচ্ছেদটো কৰিলে এনেকৈ তেওঁলোকে তিৰপাল টানি আছিলে, থকাৰ বস্তুবিলাক অলপ লৈ আহিব, সেইবিলাকো কালি তেওঁলোকে কৈছে লাঠি চাৰ্জ কৰা বুলি হৈ গৈছে। আমি কৈছোঁ যে আপোনালোকে বিকল্প ব্যৱস্থা দিয়ক, আপোনালোকে পাছত উচ্ছেদ কৰক। এতিয়া আমি দেখিছোঁ যে এই চৰকাৰে আজি আদানী আম্বানীক মাতি দি আছে, অথচ আমাৰ গৰীব মানুহক উচ্ছেদ কৰি আছে, তেওঁলোকক উদ্যোগ স্থাপনৰ কাৰণে নীতি আছে। এইটো কোন চৰকাৰৰ নীতি? গতিকে আমি বিচাৰিছোঁ যে আমাৰ ভাৰতীয় নাগৰিক আছে, যদি বিদেশী আছে আপোনালোকে খেলি দিয়ক, আমাৰ ক'ব লগা নাই। কিন্তু বিকল্প ব্যৱস্থা নকৰাকৈ আমি বিচাৰিছোঁ। আৰু লগতে আমি কৈছোঁ যে তেওঁলোকে ফৰেষ্টৰ মাটি গৈছে, পিছত ৰেভিনিউৰ মাটি গৈছে। আমি কৈছোঁ যে নহয়, ফৰেষ্ট আৰু ৰেভিনিউ যৌথভাৱে জৰীপ কৰক, জৰীপ কৰি ফৰেষ্টৰ সীমা ঠিক কৰক, ৰেভিনিউৰ সীমা নিৰ্ধাৰণ কৰক, কৰি তাৰপিছত আপোনালোকে ফৰেষ্টৰ মাটি কৰিব। আৰু তাত থকা মানুহবিলাক তেওঁলোকে কৈছে যে চৰত যাওক, চৰত গৈছে ক'ত? সেই মানুহবিলাক আজি মাটিত তলত বনমুৰ তলত, সেই মানুহবিলাক ক'ত আছে? তাতে আজি চৰকাৰে গৰাখহনীয়া আপোনাৰ বন্ধ কৰাৰ কাৰণে যিটো ব্যৱস্থা সেইটোতো কৰা নাই। গতিকে আমি কৈছোঁ যে তেওঁলোকে বিকল্প ব্যৱস্থা দিয়ক, বানপানী গৰাখহনীয়া সমস্যা সমাধান কৰক, তাৰপিছত আপোনাৰ উচ্ছেদ কৰক। কিন্তু সেইটো যাতে নকৰে, তাৰ কাৰণে এই দাবীৰ ভিত্তিত আজি বিৰাট আন্দোলন কৰিছোঁ। আজি এই আন্দোলন জৰিয়তে চৰকাৰক আমি আহ্বান জনাইছোঁ যে আপোনালোকে জনমত ৰাইজৰ জনমত সন্মান জনাই এই ধৰণৰ উচ্ছেদ অনতিবিলম্বে বন্ধ কৰাৰ কথা দাবী জনাইছোঁ। যদিও কৈছে বনাঞ্চল খালী কৰিব, কিন্তু পুঁজিপুৰি বনাঞ্চলত খালী কৰিব আৰু পুঁজিপুৰি দিব। আপুনি চাওক গোৱালপাৰাত আপোনাৰ আদালত, থানা, হস্পিটাল, PD অফিচ, জিলা পৰিষদ, DPO অফিচ, IO অফিচ, DO অফিচ চব সেইবিলাক কি কৰিব? কিয় কৰা নাই তাতে? কৰি কি পইচা তেওঁলোকে? গতিকে সেইবিলাকতো আছে, ইয়াৰ ৰেকৰ্ড আছে। গতিকে কথা হৈছে যে আমি বুজা মিলাৰ ভিতৰত এই মানুহখিনিক উচ্ছেদ নকৰি এটা বিকল্প ব্যৱস্থা দিয়ক, আমাৰ ক'ব লগা নাই। এইটো আমাৰ